ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ ওচৰত লৈ আহিছো নৱমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত প্ৰথমটো চেপ্টাৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। ছাত্ৰ-ছাত্ৰীসকল আহা আজি এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমনৰ এই চেপ্টাৰটোত অনুশীলনীত আছে অতি চমু প্ৰশ্ন উত্তৰ। 1. ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? উত্তৰটো হৈছে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোনপ্ৰথমে উপস্থিত হৈছিল। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাবিকজন কোন আছিল? উত্তৰ জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাবিকজন হ'ল ফ্ৰান্সিছ ড্ৰেক। 3 নম্বৰ ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? উত্তৰ ভাৰত ভূমিত পোনপ্ৰথমে জন মিণ্ডেন হল নামৰ এজন ইংৰাজ নাবিকে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুমতি পত্ৰ লৈ 1599 খ্ৰীষ্টাব্দত ভাৰতত প্ৰৱেশ কৰিছিল। 4 নম্বৰ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? উত্তৰ 1600 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী লণ্ডনত গঠন হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱা দুটা উদ্দেশ্য লিখা। উত্তৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱা দুটা উদ্দেশ্য আছে বেহা বেপাৰ কৰা, খ ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। 6 নম্বৰ ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? উত্তৰ ইংৰাজ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টমত 1611 খ্ৰীষ্টাব্দত স্থাপিত হৈছিল। ফৰ্ট উইলিয়াম কি? উত্তৰ ফৰ্ট উইলিয়াম হৈছে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে ৰখা এটা বাণিজ্য পুথি। 8 নম্বৰ পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসন সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। উত্তৰ পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসন সময়ছোৱাৰ মূল ভাগ দুটা হ'ল প্ৰথমটো মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে, দ্বিতীয়টো 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয় হাতত ক্ষমতা হস্তান্তৰলৈকে। 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? উত্তৰ ভাৰত চৰকাৰ আইন 1858 খ্ৰীষ্টাব্দত 2 আগষ্টৰ তাৰিখে ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়া। 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? উত্তৰ 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। এইবাৰ আহিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল? তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা। উত্তৰ 1600 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা ভাৰতবৰ্ষৰ লগত ব্যৱসায় কৰাৰ অনুমতি লাভ কৰিছিল। মোগল সম্ৰাট জাহাংগীৰ ৰাজত্বকালত উইলিয়াম হকিংছক ভাৰতবৰ্ষৰ লগত ব্যৱসায় কৰাৰ অনুমতি আদায়ৰ বাবে পঠিয়াই, কিন্তু জাহাংগীৰে তেওঁক বিশেষ গুৰুত্ব প্ৰদান নকৰাত তেওঁ বিফল হৈ উভতি আহে। পৰৱৰ্তী কালত টমাছৰ নামৰ আন এজন ইংৰাজ সদাগৰক অনুমতি লাভৰ বাবে ভাৰতলৈ পঠিয়ায়।
এইবাৰ জাহাংগীৰ কোম্পানীক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ বাবে অনুমতি দিয়ে। পৰৱৰ্তী সময়ত 1715 খ্ৰীষ্টাব্দত জন চাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সজাতি দলে মোগল সম্ৰাট ফাৰুক হোছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়ায়। সেই সময়ত সম্ৰাট ফাৰুক হোছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাট ফাৰুক হোছিয়াৰক সজাতি দলটোৰ চিকিৎসক ডাক্তৰ হেমিলটনে চিকিৎসা আগবঢ়াই তেওঁ ব্যাধি নিৰাময় কৰিছিল। সজাতি দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাৱ দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষ নিৰ্বিশেষে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। এইদৰে ইংৰাজে ভাৰতত বেহা বেপাৰৰ পাতনি মেলিছিল। 2 নম্বৰ, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা। উত্তৰ, বাণিজ্যিক উদ্দেশ্যে ইংৰাজে ভাৰতত প্ৰৱেশ কৰি ভাৰতীয় শাসকৰ দুৰ্বলতাৰ সুযোগ লৈ ৰাজনৈতিক দিশটোত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰমা গাঁৱত দ্বিতীয় বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাছৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমা গাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফৰ্ট ছেণ্ট জৰ্জ। 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে মুম্বাই চহৰ লাভ কৰিছিল। ৰজা চাৰ্লছে 1668 খ্ৰীষ্টাব্দত 50,000 পাউণ্ড ঋণৰ বিনিময়ত মুম্বাই ইংৰাজ কোম্পানীক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰা মুম্বাই কোম্পানীৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল। 1690 খ্ৰীষ্টাব্দত জন চাৰ্নক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি 1200 টকাৰ খাজানাৰ বিনিময়ত কাদিঘাট, সুতানুটি আৰু গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। 3খন ঠাই সমষ্টিয়ে পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল। এইবাৰ আহিছো তোমালোকৰ 3 নম্বৰ কুৱেশ্যনলৈ। ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল? 4টা যুক্তিৰে লিখা। উত্তৰ, ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হ'ল ৰবাৰ্ট ক্লাইভ। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰাৰ কৌশল 4টা হ'ল: ক. ৰবাৰ্ট ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। তেওঁ যুদ্ধ নাইবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, অযোধ্যাৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসৰ্জন দিব লগা হৈছিল। পলাশী যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজউদ্দৌলাক ছলচাতুৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল। এইবাৰ আহিছো তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা। উত্তৰ, 1857 চনৰ চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ হ'ল ৰাজনৈতিক কাৰণ। প্ৰথমটো, লৰ্ড ডেলহাউছিয়ে প্ৰৱৰ্তন কৰা স্বত্ববিলোপ নীতি আৰু ৱেলেছৰে প্ৰৱৰ্তন কৰা কৰত মৈত্ৰীৰ প্ৰথাই ভাৰতীয় দেশীয় ৰজা মহাৰাজাক অসন্তুষ্ট কৰিছিল।
স্বত্ববিলোপ নীতি অনুসৰি কোনো দেশীয় ৰজাৰ নিজা পুত্ৰ সন্তান নাথাকিলে তুলনীয়া পুতেকক ৰজা হিচাপে ঘোষণা কৰিব নোৱাৰিব। তেওঁ মৃত্যুৰ পিছত ৰাজ্যখন ইংৰাজ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হ'ব। কৰত মৈত্ৰী প্ৰথা অনুসৰি দেশীয় ৰজাই ব্ৰিটিছ সেনাবাহিনীক এটাক পোহপাল দিব লগা হৈছিল। অৰ্থনৈতিক কাৰণ ইংৰাজ চৰকাৰে কোনো কাৰণ নোহোৱাকৈ মাটিৰ খাজানাকে ধৰি অন্যান্য কৰ কাটাল আৰোপ কৰাৰ লগতে তাৰ পৰিমাণ দিনক দিনে বৃদ্ধি কৰিছিল, যাৰ ফলত ভাৰতবৰ্ষৰ জনসাধাৰণৰ আৰ্থিক অৱস্থা বেয়াৰ পিনে গৈছিল। সামৰিক আৰু ধৰ্মীয় কাৰণ ইংৰাজে ভাৰতীয় লোকক সৈনিক হিচাপে নিয়োগ কৰিছিল, কিন্তু এই সৈনিকসকলৰ দৰমহা বা অন্যান্য সা সুবিধা ইউৰোপীয় সৈনিকৰ তুলনাত কম আছিল। লগতে ভাৰতীয় সৈনিকক কিছুমান ধৰ্মবিৰোধী কাম কৰিবলৈ বাধ্য কৰাইছিল, যাৰ ফলত ভাৰতীয় সৈনিকসকল ইংৰাজৰ প্ৰতি অসন্তুষ্ট হৈছিল। তৎকালীন কাৰণ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল এনফিল্ড ৰাইফলৰ গুলীৰ ব্যৱহাৰ। এই ৰাইফলৰ গুলীটো ব্যৱহাৰ কৰোঁতে ইয়াৰ ওপৰৰ তৰফটো মুখেৰে কামুৰি ছিঙি দিব লাগিছিল। এটা সময়ত প্ৰচলন হৈছিল যে তাত গৰু আৰু গাহৰিৰ চৰ্বি ব্যৱহাৰ কৰা হয়। এই কথা গম পোৱাৰ লগে লগে ভাৰতীয় চিপাহীয়ে এই গুলী ব্যৱহাৰ কৰিবলৈ অমান্তি হৈছিল আৰু চিপাহী বিদ্ৰোহ আৰম্ভ হোৱা বুলি ঘোষণা কৰিছিল। এবাৰ আহিছোঁ তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। উত্তৰ চিপাহী বিদ্ৰোহৰ 4টা ফলাফল তলত উল্লেখ কৰা হ'ল। ক চিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ইংলেণ্ডৰ গৃহ চৰকাৰৰ হাতলৈ গৈছিল। খ এই বিদ্ৰোহৰ পিছত ইংৰাজ চৰকাৰে কোম্পানীৰ সময়ত থকা সকলো অনুষ্ঠানৰ অৱসান ঘটাই নতুন শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। চিপাহী বিদ্ৰোহে ভাৰতীয় সমাজৰ পৰা জাতিভেদ প্ৰথা উচ্চ নিচৰ ধনী দুখীয়াৰ ব্যৱধান নোহোৱা কৰিছিল। চিপাহী বিদ্ৰোহী সমগ্ৰ ভাৰতবৰ্ষক একত্ৰিত কৰি এখন আধুনিক ভাৰতবৰ্ষৰ জন্ম দিয়াত অৰিহণা যোগাইছিল। ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰ কুৱেশ্যনৰ এনচাৰটো এইখিনি আছিল। এইবাৰ আহিছোঁ তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটো। 6 নম্বৰ কুৱেশ্যনটো চাওঁ। ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা। উত্তৰ ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন তলত উল্লেখ কৰা হ'ল। ক ভাৰত চৰকাৰৰ আইনৰ দ্বাৰা ভাৰতৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা ইংৰাজ চৰকাৰৰ হাতলৈ গৈছিল। এই আইনৰ দ্বাৰা কোম্পানীৰ সময়ত শাসনৰ দায়িত্বত থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰ অৱসান ঘটোৱা হৈছিল। ভাৰতবৰ্ষৰ শাসনৰ বাবে ভাৰত সচিবক নিযুক্তি দিয়া হৈছিল। লগতে তেওঁক সহায় কৰাৰ বাবে 15জনীয়া এখন পৰিষদ গঠন কৰা হৈছিল। এই আইনে গভৰ্ণৰ জেনেৰেলক সৰ্বোচ্চ শাসনকৰ্তাত পৰিণত কৰিছিল। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। উত্তৰ লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। ক তেওঁ বছৰি 500 টকা বা তাতোতকৈ বেছি উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল। তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন জাতি ধৰ্মৰ লোকক একগোট কৰি এটা মিশ্ৰিত সামৰিক বাহিনী গঠন কৰিছিল। এইবাৰ আহিছোঁ তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো চাওঁ। ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ লিখা। উত্তৰ ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ হ'ল ভাৰতীয় পৰিষদ আইনে ভাৰতবৰ্ষক প্ৰথমবাৰৰ বাবে আধুনিক শাসন ব্যৱস্থাৰ সৈতে চিনাকি কৰাই দিছিল। এই আইনৰ দ্বাৰা ভাৰতীয়সকলে প্ৰথমবাৰৰ বাবে শাসনত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিল। দোষ ভাৰত পৰিষদ আইনে ভাৰতীয়সকলক শাসনত অংশগ্ৰহণ কৰাৰ সুবিধা দিছিল যদিও ই কেৱল ধনী শ্ৰেণী বা উচ্চ বংশজাত লোকৰ মাজতহে সীমাবদ্ধ আছিল। ভাৰতীয় পৰিষদ আইনে বংগৰ গভৰ্ণৰক অপৰিসীম ক্ষমতাৰ অধিকাৰী কৰি তুলিছিল। এইবাৰ আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। উত্তৰ লৰ্ড ৰিপনে ভাৰতবৰ্ষৰ স্থানীয় স্বায়ত্ত শাসনৰ বাট মুকলি কৰিছিল। তেওঁ স্থানীয় প্ৰশাসন ব্যৱস্থা এটাত পৰিৱৰ্তন আনিছিল, য'ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ সুবিধা থাকে।
1882 খ্ৰীষ্টাব্দত প্ৰত্যেকটো মহকুমাতে একোখনকৈ লোকেল বোৰ্ড বা আঞ্চলিক পৰিষদ গঠন কৰিছিল লগতে গাঁও অঞ্চলসমূহক একোখনকৈ প্ৰাথমিক বোৰ্ড গঠন কৰিছিল গাঁও অঞ্চলৰ দৰে নগৰ অঞ্চলসমূহতো স্থানীয় স্বায়ত্তশাসনৰ তলতীয়া কৰিছিল নগৰীয়া এলেকাত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল পৌৰসভা আৰু নগৰপালিকাত শতকৰা ৭৫ জন সদস্যকে নিৰ্বাচনৰ যোগেদি বাছনি কৰাৰ ব্যৱস্থা কৰা হৈছিল লৰ্ড ৰিপনে স্বায়ত্তশাসনৰ ক্ষেত্ৰত কৰা সংস্কাৰসমূহ ইংৰাজ চৰকাৰে গ্ৰহণ কৰা নাছিল যাৰ ফলত এইবোৰ সম্পূৰ্ণ হোৱা নাছিল এবাৰ আহিছো তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটোলৈ আসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকলক অন্তৰ্ভুক্ত হৈছিল এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা উত্তৰ 1833 খ্ৰীষ্টাব্দত এখন আইনে ভাৰতীয় লোকসেৱাৰ পদবীত নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নিৰ্ধাৰণৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল যদিও কোম্পানীৰ হেমাহিৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল 1853 খ্ৰীষ্টাব্দত লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাৰতীয় লোককো অৱতীৰ্ণ হোৱাৰ অনুমতি দিছিল কিন্তু এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱাৰ বাবে মাত্ৰ কিছু সংখ্যকহে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল 1865 খ্ৰীষ্টাব্দলৈকে এই পৰীক্ষাত সৰ্বোচ্চ বয়সৰ সীমা আছিল 22 বছৰ কিন্তু 22 বছৰৰ ঠাইত 21 বছৰ কৰি দিয়াৰ লগে লগে ভাৰতীয়সকলৰ মাজত আৰু সমস্যাৰ গা কৰি উঠিছিল এনেকুৱা কঠিন পৰিস্থিতিটো সত্যেন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল ইংৰাজ চৰকাৰে এনেবোৰ বাধাৰ বিৰুদ্ধে ভাৰতীয় জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু ইংৰাজেও বাধ্য হৈ আসামৰিক সেৱাৰ পৰীক্ষাৰ নিয়মবোৰ শিথিল কৰিছিল যাৰ ফলত প্ৰত্যেক বছৰে ভাৰতীয়সকলে পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিছিল এবাৰ আহিছো তোমালোকৰ 11 নম্বৰ কুৱেশ্যনটোলৈ ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ আসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য উল্লেখ কৰা উত্তৰ ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ আসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল 1 নম্বৰ ব্ৰিটিছ অধীন ভাৰতত আসামৰিক লোকসেৱা ব্ৰিটিছ চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল আনহাতে স্বাধীন ভাৰতত আসামৰিক লোকসেৱা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয় ব্ৰিটিছৰ অধীনত ভাৰতত আসামৰিক লোকসেৱাৰ বয়সৰ সীমা আছিল 21 বছৰ আনহাতে স্বাধীন ভাৰতত লোকসেৱা বয়সৰ সীমা 21তকৈ বেছি ব্ৰিটিছৰ শাসনকালত লোকসেৱা পৰীক্ষাসমূহ ইংলেণ্ডত অনুষ্ঠিত হৈছিল আনহাতে স্বাধীন ভাৰতত লোকসেৱা পৰীক্ষাসমূহ ভাৰততে অনুষ্ঠিত হয় ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰ তোমালোকৰ যদি ভিডিঅটো চাই ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু কিবা যদি অসুবিধা থাকে তেন্তে কমেন্টৰ যোগে মোক যোগাযোগ কৰিব পাৰিবা আৰু পাঠটো যদি বুজি পোৱাত কিবা অসুবিধা আছে তেন্তে কমেন্টৰ যোগে মোক জনাবা পৰৱৰ্তী ক্লাছত মই পাঠটো বুজাই দিবলৈ চেষ্টা কৰিম ভিডিঅটো যদি ইউটিউবৰ পৰা চাইছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ফেসবুক আৰু ইনষ্টাগ্ৰামৰ পৰা যদি চাইছা তেন্তে মোক ফলো কৰিবলৈ নাপাহৰিবা ধন্যবাদ